কোকৰাঝাৰ চহৰত অভূতপূৰ্ব দৃশ্য হাজাৰ হাজাৰ জনতা ওলাই আহিল ৰাজপথলৈ ৰথযাত্ৰা মহোৎসৱৰ নান্দনিক দৃশ্য কোকৰাঝাৰত গজৰাজক সন্মুখত লৈ ৰথযাত্ৰা ইএম অৰূপ কুমাৰ দেৰ প্ৰচেষ্টাত আধ্যাত্মিকতাৰ ৰসত ডুবিল কোকৰাঝাৰ কোকৰাঝাৰ চহৰত এক অভূতপূৰ্ব নান্দনিক দৃশ্য হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজ ওলাই আহিছে ৰাজপথলৈ দেওবাৰৰ দিনটোত কোকৰাঝাৰত এক উখল-মাখল পৰিৱেশ দেখা গ'ল যিহেতুকে দেওবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ৰথযাত্ৰা সমগ্ৰ দেশতে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱৰ ব্যাপক আয়োজন দেখা গৈছে অসমতো ভক্তসকলৰ মাজত ৰথযাত্ৰাক লৈ ব্যাপক উৎসাহ দেখা গৈছে দেওবাৰে কোকৰাঝাৰত জনপ্ৰিয় ইএম অৰূপ কুমাৰ দেক ৰথযাত্ৰাক লৈ বিশেষ প্ৰস্তুতি চলোৱা দেখা গ'ল ইএম গৰাকীয়ে ৰথযাত্ৰাৰ বাবে ব্যক্তিগতভাৱে হাতীৰ ব্যৱস্থা কৰি ৰথযাত্ৰা মহোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰে উল্লেখ্য যে প্ৰতি বছৰেই ইএম গৰাকীয়ে ৰথযাত্ৰাত হাতীৰ ব্যৱস্থা কৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই আহিছে ৰথযাত্ৰাৰ এই পবিত্ৰ ক্ষণত সকলোৰে মংগল কামনা কৰিলে ইএম গৰাকীয়ে জগন্নাথ মহাপ্ৰভুৱে যাতে সকলোৰে জীৱন শান্তিময় কৰি তোলে তাৰ বাবে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাই অৰূপ দেয়ে অৰূপ দেৰ লগতে এই ৰথযাত্ৰাত সংগ দিয়ে প্ৰাক্তন কৃষিমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ